প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই আনকি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। আজি যোৰহাটৰ ৰাইজে তেখেতক বুজাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন। মই শুনিছোঁ তেখেতে নিজৰ ৱাৰ্ডত মই শুনিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ ৱাৰ্ডত লোকসভা নিৰ্বাচনত জিকিছিল। আমি পৰাজয় স্বীকাৰ কৰি ৰাইজৰ কাম কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া জিকি এনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছিল, এনেকুৱাকৈ অহংকাৰত মত্ত হৈছিল, এনেকুৱাকৈ মানুহক দুৰ্ব্যৱহাৰ, মানুহক মানুহ বুলি গণ্য নকৰিছিল, যাৰ ফলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহক, যিজন অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী, যিজন ব্যক্তিয়ে 5 বছৰ কেতিয়ালৈকে, এতিয়া 6 বাৰ হ'ল, 5 বছৰ তেতিয়ালৈকে বিধানসভালৈকে নিৰ্বাচিত হ'ল, তেতিয়ালৈকে 13 বছৰ মন্ত্ৰী হৈ আছিল আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতকো হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈকে কুণ্ঠাবোধ কৰা নাছিল। গতিকে তেখেতৰ এই দৰ্প অহংকাৰক যোৰহাটবাসীয়ে চূৰ্ণ কৰিছে, অসমবাসীয়ে চূৰ্ণ কৰিছে। অসমবাসীৰ ওচৰত মই শিৰণত কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। মই ইমান নাজানো, এতিয়া মই শুনিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াটো হাৰিছে বুলি জানো। মই শুনিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰো অৱস্থা বহুত ভাল নহয়। এই তিনি গগৈ শব্দটো আছিলে দাম্ভিক শব্দ, এই তিনি গগৈ শব্দটো আছিলে সাম্প্ৰদায়িক শব্দ। এই তিনি গগৈ শব্দটোৱে অসমীয়া মানুহক আঘাত দিছিলে। অসমীয়া মানুহে কাষ্টৰ কথা চিন্তাই নকৰে। আমি কি কাষ্টৰ, কোন কাষ্টৰ, আমি কাৰ ঘৰত খাইছোঁ, কাৰ ঘৰত বিয়া হৈছোঁ, কাৰ ঘৰত বিয়া দিছোঁ, অসমৰ মানুহে এইবিলাক চিন্তা নকৰে। অসমৰ মানুহে চিন্তা কৰে সনাতনী, অসমৰ মানুহে অসমীয়া বা ভাৰতীয়, এই তিনিটা কথা চিন্তা কৰে। কিন্তু তাত তিনি গগৈ এটা ফৰ্মুলা উলিয়াই দিলে সাম্প্ৰদায়িক কথা বতৰা, দাম্ভিকতাৰে, অহংকাৰৰ পতন হৈছে। কিন্তু আজি আমি লেণ্ডশ্লাইড বিক্ৰী আমাৰ হৈছে, চুনামি হৈছে। অহংকাৰ নকৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিম বুলি আজি প্ৰতিশ্ৰুতি। পশ্চিমবংগতো হয়তো আছে। মই পশ্চিমবংগত 10 দিন আছিলোঁ। পশ্চিমবংগত 10 দিন থাকি উপলব্ধি কৰিছিলোঁ যে বিজেপিৰ জয় অনিবাৰ্য। তাত ভয় ভাবুকি দি বিজেপি ঘৰুৱাই ৰখা হৈছিল। এটা ইলেকশ্যনত 100-150 বিজেপিৰ মানুহক মাৰি পেলোৱা হৈছিল, ঘৰ জ্বলাই দিয়া হৈছিল। লোকসভা নিৰ্বাচনত উত্তৰ বাংলাৰ প্ৰায় লাখ লাখ মানুহ অসমলৈকে পলাই আহিবলগীয়া হৈছিল বিজেপিৰ মানুহ। কিন্তু এইবাৰ তেওঁলোকে গুণ্ডামি কৰিব নোৱাৰিলে, TMCয়ে ডকাইতি কৰিব নোৱাৰিলে, মানুহ মাৰিব নোৱাৰিলে, হত্যা কৰিব নোৱাৰিলে, যাৰ ফলত বিজেপিৰ জিকাটো অৱধাৰিত। সনাতনী সভ্যতাৰ জয়লাভ হৈছে, 100% সনাতনী সভ্যতাৰ জয়লাভ হৈছে। আপোনালোকে চাওক, 23টা মিয়া সমষ্টি বাদ দি ক'ত কংগ্ৰেছ জিকিব গধূলিলৈকে সেই কথাটো চাওক। 1 বা 2 বা 3টাতে জিকিব, তাতকৈ নিজিকে। মই যি ৰিজাল্ট দেখি আছোঁ, খুব বেছি সনাতনী ব্যক্তি সংখ্যাগৰিষ্ঠ থকা সমষ্টি 2টা বা 3টাত কংগ্ৰেছ বা কংগ্ৰেছৰ কি বুলি কয় তেওঁলোকে মিত্ৰ দল নে মহাজোঁট কিবা এটা কয়, তাত জিকিব। কংগ্ৰেছ ক'ত জিকিছে? মিয়াৰ ভোটত জিকিছে। আৰু আমি অসমৰ 100টাৰ ওচৰে পাজৰে সমষ্টিত জিকাৰ পথত অগ্ৰসৰ হৈছোঁ। আজি মই সৰু মানুহ, মই একেবাৰে সৰু মানুহ, এজন সৰু ব্যক্তি, সৰু ঘৰৰ পৰা অহা ব্যক্তি, সাধাৰণ ব্যক্তিক জাগিৰোডৰ ৰাইজে এই মুহূৰ্তত মই গম পোৱালৈকে 93,800 ভোটৰ ব্যৱধানত জয়ী কৰাইছে বুলি শুনিছোঁ। গতিকে মানুহে আমাক কিমান মৰম কৰিছে, কিমান আমাক মানুহে সাহস দিছে, কিমান মানুহে আমাক আগুৱাই যাবলৈ, কাম কৰিবলৈকে অনুপ্ৰেৰণা দিছে। গতিকে আমি অহংকাৰ নকৰোঁ। ৰাইজক আজি জনাব খোজোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এজন বিধায়কে অহা 5 বছৰো দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰিব আৰু অসমক আমি এটা, আকৌ কৈছোঁ, বেলেগ স্তৰলৈকে আমি লৈ যাম। জিন্দাবাদ
নাই